হজৰত মহম্মদৰ এটা কথা সদায় মনত ৰাখিব লাগে আমি মই অলপ চলপ যোৱাকালি কৈছো যে ইছলামিক আইন কেতিয়াবা মই পঢ়ি থাকো যে মানুহক তেখেতক এজন মহিলাই সৰু সন্তান এটা লৈ আহিছিল যে ই বহুত মিঠাই খায় তাক মিঠাই খাব হাক দিব লাগে তেতিয়া হজৰত মহম্মদে কৈছিল যে আজি মই একো পৰামৰ্শ নিদিও কেইটামান দিন পিছত তেওঁক লৈ আহিব কেইটামান দিন পিছত বাচ্চাটোক লৈ মাকে আকৌ আহিলে সিদিনাখন হজৰত মহম্মদে বাচ্চাটোক চুলিয়ে মুৰে মৰম কৰি কলে যে বাবা তই মিঠাই নাখাবি আৰু তেতিয়া মাইকী মানুহগৰাকী মহিলাগৰাকী আচৰিত হ'ল যে 7 দিন আগতেও কৰিব পাৰিলে মোক কিয় মাতি আনিলে তেতিয়া তেওঁ কলে যে মই নিজে মিঠাই খাই খুব ভাল পাইছিলো যেতিয়ালৈকে মই মিঠাই খোৱা এৰিব নোৱাৰো তেতিয়ালৈকে মই বেলেগক পৰামৰ্শ দিয়াৰ কোনো অধিকাৰ নাই সৰুতে এই কাহিনীটো পঢ়িছিলো আৰু কৰবাত এই কাহিনীটো আমাৰ মনত সমাহিত হ'ব লাগে যিজন মানুহ নিজে নিষ্কলংক যিজন মানুহে কেতিয়াও কোনো অপৰাধ কৰা নাই পাপ কৰা নাই দুৰ্নীতি কৰা নাই তেওঁ স্বাভাৱিকভাৱে আমাক শিক্ষা দিব পাৰে মই ভাবো ভগৱানক আশীৰ্বাদ কৰিম ভগৱানৰ পৰা আশীৰ্বাদ বিচাৰিম অখিল গগৈ যেন হে ব্যতিক্ৰমী পুৰুষ হয় বহুত বহুত ধন্যবাদ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ